Hello everyone, welcome back to our YouTube channel Onudi Vlogs. আপোনালোকে সাগে আগৰ ভিডিওবোৰত চাইছে আমাৰ ওয়াটাৰ এক্টিভিটিজ ভালেখিনি কৰিছিল আৰু যদি চোৱা নাই আগৰ ভিডিওবোৰৰ লিংক তলত দিয়া আছে। তো ইয়াতে বহি আছো ধুনিয়াকে মানে বেড এটা লৈছো। তো বেডটো পাৰ আৱাৰ মানে 200 এটা বেডত দুটা বেড লৈছো। 2 ঘণ্টা হলে কেতিয়া 2 ঘণ্টা হল গমে না আৰু 1 ঘণ্টা এক্সটেন্ড কৰিব লাগিব। এটা বলে কিবা এটা খাই লও যিহে দাম দিছে বাপৰে বাপ। তো ওয়াটার স্পট আমি ভালেখিনি কৰিলো প্যারাসিলিং ইফালে বাম্পার রাইড স্পিড বোর্ডিং তো বহুত কিবা কিবি কৰিলো। তো বিলাক মেনুখন চাই ল'ব পাৰে আপোনালোকে পোষ্ট মাৰি কেনে। তো বহুত দাম হয় বস্তুবিলাকৰ। বাপৰে এই সৰুৰ পৰা এই ফিল্মি টাইপত দেখি আছিলোঁ এনেকৈ বিচত বহি কেনে পুৰা সাগৰৰ লুকসটো লোৱা মানে কি মজা। কেনে মানুহ দেখিছো আজি বহুত মানুহ আৰু লম্বা লম্বা আলু ভাজা আৰু জুচ অলপ অৰ্ডাৰ দিলো তাকে খাই আছো। অলপ মডাৰ্ণ কে কো ফ্ৰেঞ্চ ফ্ৰাইজ। আমি মানে অস্ত্ৰত যাব অলপ ভয় লাগে আৰু ফৰেনাৰ কেইটা যিমান পাৰে সিমান মানে মাজত গুচি যায় পুৰা ডুবে থাকে। আগতে গুৱাত আহা চবেই কৈছিল এই বিচৰ ওচৰত কুলফিটো খাব। ফাইনেলি পালো। তাৰপিছত ওয়াটাৰ স্পট কৰি অলপমান বেডত ৰেষ্ট ল'লো আৰু বেডটো আমি 3 ঘণ্টাৰ কাৰণে ল'লো পাৰ আৱাৰ 200 আৰু এতিয়া অলপ ৱাক কৰি আছো। এই আমাৰ সৰু চলিটোই A+ দি লিখি আছে। যাব কেতিয়া যা গেল সাগৰত আহি যদি এইটোৱে নকৰো যাব এইটোতো আগৰ পৰা দেখি আছো না। তো এক্সপেৰিয়েন্সটো লৈ লও। যাব গেল हाय क्या नाम है तुम्हारा? What's your name baby? Bye bye. পাৰ্কিং কৰি এতিয়া আমি যাই আছো এনেকৈ মাজে মাজে অৰ্জুনা বিচ সানসেট চাবৰ কাৰণে। কিবাকে আহি পাইছো সানসেট চাব। চাইবাৰ দিছিলো নেকি স্কুটি? কেণ্ডলিম বিচৰ পৰা এতিয়া আমি অৰ্জুনা বিচলৈ আহিলো আৰু এইখিনি আহোতে টাইম লাগিল আধা ঘণ্টাৰ পৰা 45 মিনিট। অৰ্জুনা বিচ আমি সানসেট চাব আহিলো লাষ্ট। তো ইয়াৰে ভিউজটো বহুতেই ভাল লাগিছে, ঢৌবিলাকো বেছি আৰু এই তাতে যে মানুহবিলাক দেখিছে তালৈকে অলপ দেৰিকৈ যাম বাৰু। তাতে ৰিলছ বহুত দেখিছোঁ। তো এই ভিউখিনি ইমানেই ভাল লাগিছে আমিও কেইটামান ৰিলছ বনাই দিওঁ আৰু ইয়াতে। কেইদিনমান আগতে মাজুলীত চাইছিলোঁ। মাজুলীত দৰে লাগে না বেলেগে লাগিবা? মাজুলীত বহুত ভাল লাগে। সেইটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছিল, এইবাৰ সাগৰৰ ওপৰত। বাপৰে বেলেগ ঢৌ মাৰিছে দেই। এনেকুৱা ঢৌ মানে ফাৰ্ষ্ট টাইম দেখিলোঁ। ইয়াতে শিল আছে বাৰু, বাকী বাগা কালাংগুট কি আছিল এখন কেণ্ডলিম তাতে বাৰু শিল নাই। কেণ্ডলিমতো ইয়াতে শিল আছে বহুত। আৰু এইবিলাকো নৰ্মেলি দেখাত কিবা বালি বা মাটি টাইপ লাগে কিন্তু এইটো শিল হয় একচুৱেলি। গোটেইখিনি শিল। মজা। Wow, just wow মানে। সানসেট চাওঁতে চাওঁতে বহুত দেৰি হৈ গ'ল আৰু আমাৰ হাতত টাইম বহুত বেছি কম আছে আৰু জল্দি আহি ফ্ৰেছ হৈ এতিয়া আমি কেচিনো গৈ আছো।
ব্ৰিজখনৰ লাইটিঙৰ কালাৰটো অলপ টাইমৰ মূৰে মূৰে চেঞ্জ হৈ থাকে, ৰঙা নীলা হালধীয়া চব কালাৰ আহে। আৰু ফাইনেলি আমি কেচিনোটো পাই গ'লোঁ, ডেল্টিন ৰয়েল। এইখন জাহাজে আমাক সেই কেচিনোলৈকে লৈ যাব। ভিতৰত দুটা পাৰ্ট, আমি এইটো পাৰ্টত বহি ল'ব পাৰোঁ, মানে বাহিৰত। ইয়াত মানে কেচিনোবিলাক জাহাজত থাকে, জাহাজবিলাকে কেচিনো। এই সেয়া এখন কেচিনো, কেচিনো প্ৰাইড নাম। এই এখন ডেল্টিন জেক, আমাৰখন ডেল্টিন ৰয়েল। সেইখন মানে এইখন পপুলাৰ হয় বহুত, বিগ ডেডি কেচিনো। এইখন ডাঙৰে হয়। আৰু এই ব্ৰিজখন আমি যে অলপ আগতে পাইছিলোঁ, এইখন ব্ৰিজখন। মেজেষ্টিক প্ৰাইড, এইখনো বহুত হেভিয়ে হয়। আৰু এইখন পেৰাডাইজ, এইখন বোলে নতুনকৈ খুলিছে অলপ, এইটো ৰুফ টপ, মানে টপত অলপ পাৰ্টি টাইপ চলে আৰু এনেকৈ। ফাইনেলি পাই গ'লোঁ ডেল্টিন ৰয়েল। তো আমি এতিয়া এইখন জাহাজৰ পৰা নামি সেইখন জাহাজত গৈ আছোঁ, মানে ডেল্টিন ৰয়েল। তো সেই কেচিনোখনে এখন জাহাজে হয়, বহুত ডাঙৰ জাহাজ। ক'ত আহিছোঁ মানে ইয়াতে কি হয়, আমি পাৰ হেড 3000কৈ লৈছিলোঁ। আৰু ইয়াতে নন ভেজ বা ভেজ যিকোনো আৰু চব ফ্ৰীতে খাব পাৰে, যিমান খাব পাৰা আৰু অকল এইখিনিয়ে নহয়, মানে বহুত বস্তুৱে আছে, চব লৈ লৈ খাব পাৰি এনেকৈ। বহুত বেছি আইটেম আছে, এইবিলাক পাপৰৰ পৰা আদি কৰি গোটেই আছে আৰু মাছ মাংস পনীৰ গোটেই আৰু মানে যিমান খোৱা, যিমান লাগে, যিমান যি কৰে আৰু। ৰসগোল্লা মই 7টামান খাইছোঁ বাৰু এইটো। আৰু ইয়াতে পানীপুৰি, ভেলপুৰি আৰু কিবা কিবি আছে, নামে ইমান নাজানো বাৰু, কিন্তু খালোঁ, গোটেইখিনি টেষ্ট কৰি চাইছোঁ আৰু। আৰু এতিয়া লিকুৱাৰ নিজৰ পেকেজ অনুযায়ী যিমান ইচ্ছা সিমান খাব পাৰি আৰু। তো আমি বাৰু ড্ৰিংকছ কৰা নাই, যিহেতু আমি জুচ খাইছিলোঁ। এইবাৰ আহিছোঁ আমি টপ ফ্ল'ৰত। তো ইয়াতেও পুৰা টেবুল চেয়াৰ আছে, ধুনীয়াকৈ বহি বহি পাৰফৰ্মেঞ্চ এনজয় কৰিব পাৰি আৰু ইচ্ছা কৰিলে ডান্সো কৰিব পাৰি এনেকৈ। আৰু ফাইনেলি আমি বহুত মেমৰি লোৱাৰ পিছত আমি যাব ওলালোঁ। আৰু ইয়াতে এনেকৈ কেচিনোটো আমি দেখাব নোৱাৰোঁ বাৰু, সেইটো ভিডিঅ'গ্ৰাফী এলাউড নকৰে। এইটো এটা কাৰ্ড ৰুম, তাতে বহি কাৰ্ড খেলিব পাৰে। তো সেইবিলাক ফেচিলিটি আছে আৰু, তো এনজয় কৰিব পাৰি আৰু ইয়াতে আহি। তো আজিলৈ ইমানে, বাই।